বেজাৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি এই মহান অনুষ্ঠানৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল আৰু মঞ্চৰ সন্মুখৰ ভাগত উপস্থিত থকা আমাৰ এই অঞ্চলৰ ৰাইজসকল আৰু আমাৰ মঞ্চত আমি একেলগে আছোঁ বেজাৰা মণ্ডলৰ সভাপতি মোৰ বন্ধুবৰ নয়নমণি বৰা ডাঙৰীয়া, মোৰ ওচৰতে আছে আমাৰ এই অঞ্চলৰ বিশিষ্ট সাংবাদিক, শিক্ষকতাও কৰে পুলক চমুদা, মোৰ বন্ধুবৰ শিঙাৰপাৰা পঞ্চায়তৰ আঞ্চলিক সদস্য দিলীপ তালুকদাৰ আৰু এই অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি, যিজন ব্যক্তিক সকলোৱে জানে, সেইজনে হৈছে মোৰ শ্ৰদ্ধাৰ দাদা মিহিৰ ডেকা ডাঙৰীয়া। তেখেতো আছে আমাৰ মঞ্চত আৰু মই সকলোৰে হয়তো নাম নাজানো, এই মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল। সঁচাকৈ সুন্দৰ পৰিৱেশ, বেজাৰা আঞ্চলিক ৰঙালী বিহুৰ ইমান সুন্দৰ পৰিৱেশ এটা দেখা পাইছোঁ। এইবাৰ আমাৰ আচলতে ৰঙালী বিহুটো অলপ হ'লেও সেৰেঙা যেন লাগিছে, আমাৰ অনুভৱ হৈছে। এইকাৰণে হৈছে আমাৰ সকলোৰে প্ৰিয় শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হৈছে। এই সুযোগতে তেখেতক মই মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ। আমাৰ জাতীয় অনুষ্ঠান বিহু, আচলতে আমি এই জাতীয় অনুষ্ঠানটো জীয়াই ৰাখিবলৈ হ'লে আমি এনেকুৱা অনুষ্ঠানবিলাকৰ মাধ্যমেৰে আমি জাতীয় অনুষ্ঠান জীয়াই ৰাখিব লাগিব। নহ'লে আমাৰ বিহুৱে হওক, দুৰ্গা পূজাই হওক, নামৰে দল হওক, এইবিলাক ওজাপালিয়ে হওক, এইবিলাক আমাৰ মাজৰ পৰা অতীত হৈ যাব ধৰিছে। সেইকাৰণে এই বেজাৰা আঞ্চলিক ৰঙালী বিহু সমিতিক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। এই এখন সুন্দৰ মঞ্চ, ইমান মানুহ সমাগম হৈছে, এনেকুৱা এটা অনুষ্ঠান তেখেতসকলে আয়োজন কৰিছে। আমাৰ অসমীয়া খিলঞ্জীয়া অসমীয়াখিনিৰ আমি সংস্কৃতি যদি দুই ধৰণৰ ক'বলৈ যাওঁ, কৰ্ম সংস্কৃতি আৰু উৎসৱ সংস্কৃতি। আচলতে বেজাৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আমি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছিলোঁ। 1 বহাগত আমি আমাৰ অঞ্চলৰ যিখিনি জ্যেষ্ঠ ব্যক্তি, বয়োজ্যেষ্ঠ ব্যক্তি, লগতে কৃষি কৰ্মৰ লগত জড়িত বা অন্যান্য আমাৰ থলুৱা সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলক আমি নিমন্ত্ৰণ জনাই তেখেতসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আমি অলপ সাধ্য অনুসাৰে আমি তেওঁলোকক আপ্যায়নৰো ব্যৱস্থা কৰিছোঁ। সেইদিনাই আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰু সম্বৰ্ধনা সমাপ্ত কৰি এটি বিহু হুঁচৰি প্ৰদৰ্শন কৰি 1 তাৰিখৰ কাৰ্যসূচী আমি শেষ কৰিছোঁ। আজি পুনৰ 10 বহাগত 24 এপ্ৰিলত আমি ৰাতিপুৱাৰ ভাগত 9 বজাত আমি স্মৃতি তৰ্পণ, তাৰপিছত আমি চিত্ৰাংকন প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত, জুবিন গাৰ্গৰ গীতৰ খৰাই বুলি এটা অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। তাৰপিছত আমাৰ ইয়াত এতিয়া সাংস্কৃতিক সন্ধিয়া চলি আছে। অসমৰ যিখিনি থলুৱা সংস্কৃতি, লোকগীতৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সংগীত আমি ইয়াত পৰিৱেশন কৰিছোঁ আৰু ৰাইজক বিহু হুঁচৰি প্ৰদৰ্শন কৰাই আছোঁ। এতিয়াও আমাৰ কাৰ্যসূচী বৰ্তমান চলিও আছে আৰু এই সুযোগতে মই সমূহ অসমবাসীক আমাৰ বেজাৰা কেন্দ্ৰীয় ৰঙালী বিহুৰ তৰফৰ পৰা নতুন বছৰৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰ ওলগ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।